পাঠদানেৰী নৃত্যগীতত ব্যস্ত শিক্ষক শিক্ষয়িত্ৰী। হাতত পানীৰ বটল লৈ দৌৰা-দৌৰি কৰি খেলিছে শিক্ষকে। পিছে পাঠদানেৰী কিহৰ প্ৰতিযোগিতাত নামিছে এইসকল শিক্ষক শিক্ষয়িত্ৰী? হয়, বিদ্যালয়ৰ পাঠদানেৰী খেল ধেমালি নৃত্যগীতত ব্যস্ত এইসকল শিক্ষক শিক্ষয়িত্ৰী। কিন্তু ই কোনো প্ৰতিযোগিতা নহয়, ৰাজ্যৰ শিক্ষা বিভাগৰ নিপুণ অসম অভিযানৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা প্ৰশিক্ষণ গ্ৰহণৰ কিছু দৃশ্যহে। ৰহা কপিলী প্ৰাথমিক শিক্ষা খণ্ডত যোৱা 16ৰ পৰা 21 আগষ্ট আৰু 22ৰ পৰা 29 আগষ্টলৈকে তিনিটা স্থানত মুঠ 630গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক FLN প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলক আনন্দদায়ক শিক্ষণ সামগ্ৰী ব্যৱহাৰ আৰু গীত মাতেৰে নিশ্চিত শিক্ষা প্ৰদানৰ বাবে শিক্ষা বিভাগে প্ৰশিক্ষণ প্ৰদান কৰিছে শিক্ষকসকলক। প্ৰশিক্ষণৰ সময়ছোৱাত কোনোৱে যদি নাচিছে, কোনোৱে আকৌ পানী বটল লৈ দৌৰি খেলিছে, যাতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক দিব পাৰে আনন্দদায়ক শিক্ষা। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু দৰঙীগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ 7টা হলঘৰত চলিছে এই প্ৰশিক্ষণ। এতিয়া আৰু এটা দিন থিয় হৈ থাকোঁতে এটা কাম কৰোঁ, জল খেল এটা খেলি দিওঁ, ৱাটাৰ গেম। সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত নিপুণ অসম মিছনৰ কাৰ্যকৰিতাৰ বাবে সমগ্ৰ অসমতে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। আৰু ইয়াৰ অংশস্বৰূপে কপিলী শিক্ষা খণ্ডতো যোৱা 16 আগষ্ট তাৰিখৰ পৰা 2টা পৰ্যায়ত এই প্ৰশিক্ষণসমূহ অনুষ্ঠিত হৈছে। ইতিমধ্যে 3টা স্থানত আৰু 7টা কোঠাত প্ৰায় 630গৰাকী শিক্ষক শিক্ষয়িত্ৰীক এই প্ৰশিক্ষণ দিয়া হৈছে। আৰু এইবাৰ FLNৰ যি প্ৰশিক্ষণ, এই প্ৰশিক্ষণত নতুন নতুন বিষয়বস্তু সামৰি লোৱা হৈছে, যি বিষয়বস্তুবোৰে আমাৰ শিক্ষাগুৰুসকলক বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক দিবলগীয়াখিনি সুন্দৰভাৱে দিয়াকৈ প্ৰস্তুত কৰি তুলিব বুলি আমি আশা কৰিছোঁ। আৰু এই প্ৰশিক্ষণত শিক্ষাগুৰুসকলেও নতুনত্ব বিচাৰি পাই যথেষ্ট উৎফুল্লিত হৈছে। প্ৰশিক্ষণৰ সময়ছোৱাত জিলা পৰ্যায়ৰ DPO টিচাৰ শ্ৰদ্ধাৰ ঋষিকেশ বৰকটকী আৰু নিপুণ অসমৰ ডিষ্ট্ৰিক্ট কনচালটেণ্ট শ্ৰদ্ধাৰ প্ৰশান্তি বৰা বাইদেউ তেখেতলোক উপস্থিত হৈ প্ৰশিক্ষণ পৰ্যবেক্ষণ কৰে আৰু শিক্ষাগুৰুসকলৰ লগত বিভিন্ন কথা আলোচনা কৰে। আজি দ্বিতীয় পৰ্যায়ৰ অন্তিম দিন আৰু এই অন্তিম দিনটোত আমাৰ মডিউলৰ বস্তু সামৰণি পৰাৰ পাছতে সামৰণি অনুষ্ঠান আছে। আৰু এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ শিক্ষাগুৰুসকলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।